আজি ইমান বৰষুণ দিছে নহয় জানো এনেকুৱা বতৰত যে চাহ পকৰি খাবলৈ বৰ মন যায় তুমি ঠিকেই কৈছা এনেকুৱা বতৰত চাহ পকৰি খাই মোৰ বহুত ভাল লাগে কিন্তু মোৰ বনাবলৈ অকণো মন নাই মোৰ যে বহুত এলাহ লাগিছে মা জানিহঁত তোমালোকৰ খাবলৈ মন গৈছে মোক ক'লেই হয় দেখোন আৰু তোমালোকৰ নৌবৰ থাকোঁতে তোমালোকে কিয় ইমান চিন্তা কৰিব লাগিছে তাই আছে নহয় তাইক বোৱাৰী কৰি কিহৰ কাৰণে আনিছোঁ কাম কৰিবলৈ আনিছোঁ গতিকে কিবা খাবলৈ মন গ'লে তাইক ক'বা মই এতিয়াই তাইক মাতিছোঁ ৰ'বা তাই নোৱাৰোঁ বুলি ক'লে নহ'ব নহয় তাই কৰিবই লাগিব তাই বাহানা ধেই সেইবোৰ নচলিব মোৰ আগত বোৱাৰী বোৱাৰী ভিতৰত সোমাই কি কৰিছা এইপিনে আহা মা মোক কিয় ইমানকৈ চিঞৰিছিল মই অলপ শুইছিলোঁ ইমান ভাগৰ লাগে এইটো অৱস্থাত আপুনিতো জানেই তাই শুই আছিলে তাই হেনো ভাগৰ লাগিছে তাইহে পৃথিৱীত প্ৰথম মাক হ'বলৈ ওলাইছে আমাৰ মা যেনিবা মাক হোৱা নাছিলেহে মাৰটো তোৰ দৰে ভাগৰ লগা নাছিলে যা এতিয়া গৈ পিনি চাহ আৰু পকৰি বনাগৈ আমাৰ খাব মন গৈছে তই শুই থাকিলে নহ'ব মোৰ লগত বাৰু কিয় এনেকুৱা ব্যৱহাৰ কৰিছে বাইদেৱে মই জানো মিছাকৈ কৈছোঁ ভাগৰ লাগিছে বুলি এইটো অৱস্থাত চবৰে বেলেগ বেলেগ চিমটমছ দেখা দিয়ে মোৰ যেনিবা অলপ ভাগৰ লাগিলেই তাতেনো কি ডাঙৰ কথা হ'ল ভালকৈ ক'লেও হয় মই কি বনাই নিদিম নেকি যাওঁ আৰু বা তোমাক মানিছোঁ কিন্তু তাইক ভাল দম দিলা এই কেনেকৈ নক'লে নহ'ব এই বাহানা আজিকালি বেছিকৈ মাৰিবলৈ লৈছে ময়ো তাইক কেতিয়াবা এহেকা দিব লাগিব ৰ আৰু মা তুমিও নবক ইমানকৈ চাঞ্চি থাকিব নালাগে তুমি কেতিয়াবা বৰ মৰম কৰি দেখুওৱা আমাৰ আগত এইবোৰ নকৰিবা দেই তুমি আমাৰহে মা আমাক মৰম কৰিবা তাইনো তোমাৰ কোন হয় তাইক তুমি বাহানা মাৰিবলৈ চাঞ্চি নাথাকিবা আইও আকৰিকেইজনী তাইক যদি একেবাৰে একদম কেতেৰা জেঙাই মাত মাতি থাকোঁ তাই যেন আমাক কামবোৰ কৰি দিব তাইকতো কামতো খটাব লাগিব তহঁতি যে বৰ অকৰা হৈ আছ আৰু কেনেকৈ কামত খটাব লাগে নাজানোৱেই হ'ব বাৰু যা আজিৰ পৰা তাইক মৰম নকৰোঁ তহঁতৰ কথাই শুনিম খাব ব'ল এতিয়া মাজনী যাচোন কাঁহী বাতিকেইটা ধুই থৈ আগৈ মই বহুত কাম কৰিলোঁ আজি বৰ ভাগৰ লাগিছে নাই নাই মই হ'লে নোৱাৰোঁ দেই এইকেইদিন ইমান কাম কৰিবলগীয়া হৈছে বৰ কষ্ট পাইছোঁ ভণ্টিয়ে ধুলে ধুব নহ'লে নাই মই নোৱাৰোঁ মা তোমাকে কৈছে তুমি ধোৱাগৈ মই হ'লে নোৱাৰোঁ এই নবৌজনী এই হস্পিটেলত থকা পৰা বৰ দিগদাৰ হৈছে 3 দিন হ'ল অহাই নাই আজিলৈকে মই বহুত দিগদাৰ পাইছোঁ মই নোৱাৰোঁ ধুব দেই মই ভিতৰলৈ গুচি যাম এতিয়া তহঁত দুজন ধৰা একোডাল নহয় মই অকলে অকলে কাম কৰি থাকিম ঠিক তহঁতি যেন কোনো হেল্প কৰি নিদিয় যা ভিতৰত সোমাই থাকগৈ তহঁতৰ দ্বাৰা একোডাল কাম নহয় মা আমি পালোহি দেই বোৱাৰী পালাহি ন মনটো এতিয়াহে ভাল লাগিছে নব পালাহি তুমি এইকেইদিন নাছিলা ইমান দিগদাৰ হৈছিলে যোৱাচোন যোৱা চাহ অকণ বনাই আনা ইমান চাহকণ খাওঁ খাওঁ লাগিছে ভালেই হ'ল দে তুমি আহিলা যোৱাচোন সোনকালে এই কাঁহী বাতিকেইটা আমাক ধুই দিয়েগৈ আমি কিমান কৰিম আৰু এই 3 দিন কৰিছোঁ বহুত কঁকাল বিষাইছে মোৰ আমি ভিতৰলৈ যাওঁ দেই তুমি কৰিবা মানিছ কিন্তু তোমালোকক মই এতিয়া আপুনি হস্পিটেলৰ পৰা আহি জাষ্ট ঘৰত গৈ পেলাইছিলোঁহি কাম 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 অকল মই বোলে কেনেকুৱা ভালে কথা আছিলে নাই মোৰ সন্তানটি কেনেকুৱা হ'ল সেইবিলাক খবৰ ল'লা তোমালোকে ক'ত ল'বা মই কামৰ কাৰণেহে আছোঁ এনেকুৱা আৰু নোৱাৰোঁ আপুনি শুনিছে নাই শুনা মই এতিয়া মাৰ ঘৰলৈ যামগৈ যদি আপোনাৰ মোৰ লগত থাকিবলৈ মন আছে ঘৰলৈ যাব নহ'লে থাকক ইয়াতে মই এনে ঘৰত থাকিব নোৱাৰোঁ য'ত মোৰ আৰু মোৰ সন্তানটিক কোনো আদৰেই নকৰে যাওঁ মই ৰবা ৰবা তুমি অকলে যাব নালাগে এইটো অৱস্থাত মই গৈছোঁ এইবোৰ কি হৈছে ইয়াত মই জানো ঘৰ মাৰিছিলে কি হ'ব জানো কেঁচা চবে বলি গুচি গ'লগৈ এতিয়া মাকৰ থাকিব তোমালোকৰ কাৰণে হৈছে মই লোকৰ ঘৰত বিবাদ ঠিক কৰোঁ আৰু মোৰ ঘৰতে এইবিলাক কণ্ট্ৰল লগাইছে তোমালোকে এইবিলাক নহ'ব কিন্তু মই মানুহৰ আগত কি মুখ উলিয়াম বাৰু মই যেনেকুৱা মিলিজুলি থাকিব নোৱাৰিলা কি যে হ'ব ন তোমালোকৰ সেয়া নিচৰা শুনাচোন ক'ত গ'লা এইপিনে হা ভাল খবৰ এটা আছে ভাল খবৰ কি ভাল খবৰ কওকচোন সোনকালে মোৰ লগৰ বন্ধু এজনে খবৰ দিছিলে আমাৰ মাজনীক চাবলৈ ল'ৰা এজন আহিব বুলি কৈছে আৰু শুনাচোন আমাৰ বোৱাৰী নথকা এতিয়া 5 বছৰেই হ'ল কিন্তু এইটো ক্ষেত্ৰত আমাৰ বোৱাৰীজনীৰ যথেষ্ট প্ৰয়োজন হ'ব কাম কাজতো সহায় হ'ব আৰু কিবা কিবি ডিচিশ্যন লোৱাটো তাইৰ ভাল গতিকে তাই আমাৰ প্ৰয়োজন হ'বই এটা কাম কৰিম মই তাইক ফোন কৰি মাতি দিম তোমালোকে কিন্তু তাইক বেয়া ব্যৱহাৰ নকৰিবা আইও বৰ ভাল খবৰ দেখোন মোৰ মনটো ভাল লাগি গৈছে হ'ব হ'ব আপুনি যেনেকৈ কৈছে তেনেকৈ হ'ব বাৰু হেল্ল' বোৱাৰী দেউতা কওকচোন ইমান দিনৰ মূৰত ফোন কৰিলে যে শুনাচোন বোৱাৰী আমাৰ ডাঙৰ মাজনীক চাবলৈ ল'ৰা এজন আহিব তুমি ঘৰত নাথাকিলে ভাল নালাগিব নহয় ইমান দিনে দূৰত থাকিলে আৰু এতিয়া অলপ সময়ৰ কাৰণে হ'লেও আহিবাচোন মোৰ ভাল লাগিব মাহঁতেও ভাল পাব হয়নি দেউতা বৰ ভাল খবৰ দেখোন
ঠিক আছে বাৰু আমি যাম ঠিক আছে বোৱাৰী সোনকালে আহিবা আমি পালোহি মোৰ দেহা কলিজাজনী পালাহি বোলা বোলা তুমি ভিতৰলৈ বোলা বোৱাৰী তুমি ৰোৱাচোন মই মাক পঠিয়াই দিছোঁগৈ মই ভিতৰলৈকে লৈ যাওঁ ঠিক আছে দেউতা ভণ্টিহঁত ভালে আছানে বা দেখিছা নাই কেনেকৈ সাজি কাচি আহিছে নবৈ যাতে তোক দৰাটোৱে পচন্দ নকৰক সেইটোৱে ভাবিছে তই ঠিকেই কৈছ মই তাকেহে চাইছোঁ তাই যাতে মোক দৰাই পচন্দ নকৰক সেইটোৱে বিচাৰিছে মই এহেকা দিব লাগিব নব তুমি ইয়াত কি চাই আছা চব ভিতৰত কাম কৰাগৈ পাকঘৰত কিমান কাম আছে দেখা নাই ইমান সাজি কাচি ৰৈ থাকিব নালাগে ইয়াত মই নিজে ৰেডি হ'বলৈ আছেই তাই নিজেহে যেনিবা কয় না তেনেকৈ ৰেডি হৈ আহিছে যোৱা মুখলৈ ভেবা লাগি চাই থাকিব নালাগে ব'ল ভণ্টি মোক অকণমান ৰেডি কৰি দিবি এই নবতকৈ মই যাতে ধুনীয়া লাগোঁ দেখিছোঁ নাই কেনেকৈ সাজি কাচি আহিছে মই তাতকৈ ধুনীয়া লাগিব ব'ল ভালে কুশলে পালেহিনে বহকচোন চোফাতে আমি ভালে কুশলে পালোহি দেই যাওক চাৰ্জেনক মাতি দিয়ক সোনকালে চাই যাব লাগে ৰ'বচোন মই এতিয়াই তাইক মাতি আনোগৈ এখেতেই নেকি ছোৱালী নহয় এখেত মোৰ বোৱাৰীহে নমস্কাৰ বাৰু আপোনালোকৰ ভালনে আমাৰ ভালেই দেই বোৱাৰী তুমি সঁচাকৈ বৰ ধুনীয়া তোমাক দেখোঁতেই লখিমী বোৱাৰী যেন লাগে ঠিকেই কৈছে আমাৰ বোৱাৰীনো লখিমী বোৱাৰী আমাৰ হ'বলৈকে যাই কথা এটা সুধিছে দেই তুমি কিবা পঢ়ি আছানে এনে কিবা জব কৰি আছা বাৰু মইনো কিহৰ জব কৰিব লাগিছে মোৰ দেউতাৰ বিজনেছ আছে নহয় সেয়াই হ'ব মই চাকৰি নকৰিলেও হৈ যাব বাৰু বোৱাৰী আমাৰ ল'ৰাকে প্ৰশ্ন কৰি থাকিবানে তোমালোকৰ ছোৱালীকো আনিবা যোৱা সোনকালে ছোৱালীজনী আনাগৈচোন ঠিক আছে আনোগৈ বোৱাৰী তুমি মানুহবোৰৰ বিষয়ে কি ভাবা আৰু আমাৰ ডাঙৰ মাজনীৰ বাবে ঠিক হ'বনে দেউতা মইনো কি ক'ম বাৰু এনেইতো সকলো ঠিকেই আছিলে কিন্তু ল'ৰাজনেহে একো নকৰে আৰু তেওঁৰ অলপ পইচাৰ অহংকাৰো আছে তুমি ঠিকেই কৈছা বোৱাৰী ময়ো এইটোকে ভাবিছিলোঁ তাৰ কথাবোৰত অকণ অহংকাৰৰ ভাৱ ফুটি উঠিছিল কিন্তু কোনো একো ভাবি পোৱা নাই দেউতা মোৰ মানুহৰ পচন্দ হৈছে আৰু মই বিয়া হ'লে তেওঁলোকে হ'ম তুমি এইজনীৰ কথা শুনি যদি মোৰ জীৱনৰ সিদ্ধান্ত ল'বলৈ হয় নহয় কথা কিন্তু বেয়া হ'ব মই ঘৰ এৰি গুচি যাম হেল্ল' বন্ধুসকল আপোনালোকে আজি ঘৰত চাই কেনেকুৱা পালে বাৰু আৰু আপোনালোকে কওকচোন আপোনালোকে কি ভাবিছে দেউতাকজনে নবৌকৰ কথা মানে বোৱাৰীয়েকৰ কথা শুনিব নে নিজৰ জীয়েকৰ মুখত পৰি জীয়েকৰ কথা শুনিবলৈ বাধ্য হ'ব আৰু সিহঁতবোৰৰ লগতনো আগলৈ কি হ'বলৈ গৈ আছে তাক যদি জানিবলৈ ইচ্ছা আছে তেতিয়াহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব মই আপোনালোকৰ মাজলৈ পিছৰ খণ্ডটি অতি শীঘ্ৰে আগবঢ়াম আজি খণ্ডটি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ বাই বাই